হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা এটা কথা হয় যে আপুনি পঢ়া শুনা কৰি চাকৰি কৰা বিধৰ নহয় তথাপিও বাকখত ৰাখিব বুলি মোৰ বিশ্বাস তোমাৰ বায়ে মোৰ বিষয়ে কি ভাবে কোৱাচোন তই যি কওঁ মই তাকেই কৰিম ধৰিল তই মোৰ সেনাপতি মই থাকিলেও তই মোৰ হৈ যুঁজিবি ক নেক্সট কি কৰিম ৰন্দীপ বাহ তুমি নতুন বডিগাৰ্ড পালা মানে মোৰ চাকৰি গ'ল মোৰ ঠাইত আজিৰ পৰা ইন্দ্ৰজিৎ তোমাৰ বডিগাৰ্ড তুমি চিন্তা কৰিব নালাগে তোমাৰ চাকৰি নাযায় মই ককাককৈ তোমাৰ কিবা এটা ব্যৱস্থা কৰিম বাৰু তুমি কি ভাবিছা মই ইয়াত চাকৰি বিচাৰি আহিছো তোমাৰ কাৰণে আহিছো ইয়াত তোমাক নিজৰ কৰিবৰ কাৰণে একেবাৰে নিজৰ চোৱা মোৰ কাৰণে প্ৰেম আৰু ভালপোৱাৰ সংজ্ঞা এটাই নিহাল যদিও নিহাল এতিয়া মোৰ সৈতে নাই তাৰ স্মৃতিবিলাক মোৰ লগত আছে আৰু সেই স্মৃতিবিলাক লগত লৈ মই মোৰ জীৱনটো পাৰ কৰি দিব বিচাৰোঁ নিহাল থকা হ'লে মই ইয়ালৈ নাহিলোহেঁতেন কিন্তু সি নাই কাৰণে মই ইয়ালৈ আহিছোঁ তাৰ লগত মই কেতিয়াও নিজকে তুলনা নকৰোঁ কিন্তু এটা কথা কওঁ নিজৰ কৰিম মই তোমাক কেতিয়াও আনৰ হ'বলৈ নিদিওঁ তোমাৰ কনফিডেন্সটো ভাল লাগিছে কিন্তু এয়া সম্ভৱ নহয় ভাবিছো স্কুল এখন খুলিম দুখীয়া ল'ৰা ছোৱালীৰ বাবে একেবাৰে ফ্ৰীতে পঢ়াম সকলোকে যেতিয়া পঢ়ি শুনি ল'ৰা ছোৱালীবোৰ ডাঙৰ মানুহ হ'ব নিজেই নিজৰ ভৰিত থিয় দিব তাতকৈ আৰু প্ৰাপ্তি একো নাই জীৱনত বহুত বেয়া কাম কৰিলো যদিও পইচাৰ অভাৱ নাছিল কিবা এটা যেন শান্তি নাছিল মনত এতিয়া যেতিয়া সমাজৰ কাৰণে বিনা স্বাৰ্থত কিবা এটা ভাল কাম কৰিব বিচাৰিছো মনটোত যেন কিবা এটা শান্তি পাইছো বুজাব নোৱাৰা শান্তি ভাল লাগিছে আপোনাৰ এই পৰিৱৰ্তন দেখি তুমি অভিমন্যুক কৈ দিবা মোৰ এই নতুন যাত্ৰাত তাৰ হাতখন মোৰ প্ৰয়োজন হ'ব ককা
নাহিলি কি ক'লে ৰন্দীপে মোৰ উত্তৰ নিশ্চয় পাইছে যোৱা এতিয়া যাৰ দুধ হৈ আহিছিলা তেওঁক কৈ দিবা যোৱা একো নাই এইটো কৰি সি তাৰ নিজৰ দুৰ্বলতা প্ৰকাশ কৰিছে কিন্তু তাক মই যিটো শাস্তি দিছোঁ সেয়াই হ'ব তুমি চিন্তা নকৰিবা তোমাৰ দুটা সন্তানক মৰম দিয়াতকৈ সমস্ত মৰম মই এতিয়া এটাকেই দিম আজি এই মুহূৰ্তৰ পৰা মোৰ কেৱল দুটাই ল'ৰা অংগত অভিমন্যু অভিমন্যুই মোৰ লগত আজি কাজিয়া কৰিছে কিয় ভাল হৈ থাকি সি বোলে একোৱেই কৰিব নোৱাৰিলে তাতকৈ বোলে ৰন্দীপেই ভাল সি বোলে যি কৰিছে নিজৰ ক্ষমতাৰেই কৰিছে চিন্তা নকৰিবা মই কথা পাতিম তাৰ লগত তাৰ মানে এতিয়া ৰিভেঞ্জ ষ্টৰী গৈ লাভ ষ্টৰী হ'ব তোৰ লাভ ষ্টৰী সফল হ'বনে সন্ধ্যাৰ মন জয় কৰিব পাৰিবি পাৰিম কিন্তু তাইৰ মনত দেখোন এতিয়াও নিহালে আছে নাজানো কেনেকৈ হ'ব কিন্তু হ'ব সন্ধ্যা আৰু মোৰ কাহিনী ইতিমধ্যে ভগৱানে লিখিয়ে থৈছে প্ৰথমতে আস্থাৰ জৰিয়তে সন্ধ্যাক মোৰ জীৱনলৈ আনিছে বাকী মোক কৈছে তোৰ প্ৰেম কাহিনী সফল হ'ব কিন্তু তই যুঁজিব লাগিব আৰু যুঁজিবলৈ মই সাজু আছোঁ হাঁহিছ কিয় নহয় মানে কাহিনীটো য'ত আৰম্ভ হৈছিল উভতি আকৌ তালৈ যাব লৈছে মানে এফালে ৰঘুনাথ চহৰীয়া আনফালে গংগা তাৰ পাছত আকাশৰ এণ্ট্ৰি আকৌ এফালে ৰঘুনাথ চহৰীয়া আৰু আনফালে গংগা আৰু আকাশৰ প্ৰেম কাহিনী তাৰ পাছত আকৌ বহু বছৰ পিছত এফালে ৰঘুনাথ চহৰীয়া আৰু আনফালে অথৰ্ব আৰু সন্ধ্যাৰ প্ৰেম কাহিনী তই সন্ধ্যাৰ মন জয় কৰিব পাৰিবি কিন্তু ৰঘুনাথ চহৰীয়াই তোক নিদিব অপেক্ষা মাথো সন্ধ্যাৰ মন জয় কৰালৈকে তাৰ পাছত মই গোটেই পৃথিৱীৰ লগত যুঁজিবলৈ সাজু আছোঁ বল কিবাটো আছে ছোৱালীজনী তাত গুৱাহাটীৰ পৰা আহি বিজয়নগৰত থিতাপি লৈছে আপোনাৰ সন্মুখত আপোনাক আহি ৰঙা চকু দেখুওৱা আৰু সিঙৰ গঁৰালত সোমাই গুজলি দিয়া একেই কথা ছোৱালীজনী চকুত ভয় নাই সাহসী ছোৱালী তোমাৰ মুখৰ পৰা মই এইটো কথাই আশা কৰিছিলোঁ কিন্তু এটা কথা কি আপুনি আপোনাৰ এই যুদ্ধখনত সন্ধ্যাক ল'ব নালাগিছিল মানে আকাশী গংগা আকাশী গংগা ৰত্নাকৰ বোলে বাল্মীকি হ'ল আৰু ৰঘুনাথ চহৰীয়া ভাল মানুহ হ'ল বুঢ়া পাগল হ'ল অৱশ্যে এই বয়সত হয়েই আৰু বুঢ়াৰ সাহসত সন্ধ্যা সন্ধ্যাৰ সাহসতে এই পৰাক্ৰম মোক বিজয়নগৰৰ পৰা খেদি পঠিয়াই মোক দাদা কিবাটো আছে ছোৱালীজনী তাত গুৱাহাটীৰ পৰা আহি বিজয়নগৰত থিতাপি লৈছে
আপোনাৰ সন্মুখত আপোনাক আহি ৰঙা চকু দেখুওৱা আৰু সিঙৰ গঁৰালত সোমাই গুজনি দিয়া একেই কথা। ছোৱালীজনীৰ চকুত ভয় নাই, সাহসী ছোৱালী। যি নহওক আপোনাৰে ভাগিন, সাহসটো হ'বই। তাইৰ চকুত মই ভয় চাব বিচাৰোঁ, ৰণদীপৰ প্ৰতি ভয়। হ'ব, মই দায়িত্ব লৈছোঁ। ভয় কৰিব আপোনাক। আপোনাৰ নাম শুনিলে ভয়ত কঁপি উঠিব। মই দেখাই দিম ৰণদীপ চহৰীয়া কি হয়। চাবি কিন্তু নিৰাশ নকৰিব। যি কৰিবলগীয়া আছে কৰ, মই একো বাধা নিদিওঁ। কথা এটা কওঁ, বেয়া নাপাব। মোৰ মনে কোৱা নাই আপুনি যে সলনি হ'ব। আৰু যদি আপুনি সঁচাই সলনি হয়, আটাইতকৈ সুখী হয়তো ময়েই হ'ম। মোৰ মনৰ ধাৰণা আপুনি ভুল বুলি প্ৰমাণিত কৰি দিয়ক। আপুনি মোৰ বিষয়ে কি ভাবে মই নাজানো, কিন্তু আপোনাৰ এই নতুন যাত্ৰাত মই আপোনাৰ লগত আছো। যি সহায় লাগে আপোনাক মই কৰিম। তোমাৰ মুখৰ পৰা মই এইটো কথাই আশা কৰিছিলোঁ। কিন্তু এটা কথা, কি? আপুনি আপোনাৰ এই যুদ্ধখনত সন্ধ্যাক ল'ব নালাগিছিল। মানে? আপুনি এতিয়া সলনি হোৱাৰ লগে লগে আপোনাৰ পৃথিৱীখনো সলনি হৈ যাব। আজি যিবোৰ মানুহে আপোনাৰ লগত আছে, কাইলৈ সেইবোৰ মানুহ আপোনাৰ বিৰোধী হৈ উঠিব। আচলতে আপোনাৰ যুদ্ধখন ৰঘুনাথ চহৰীয়াৰ লগত হ'ব লাগিছিল। আপোনাৰ অতীতেই আপোনাৰ প্ৰতিদ্বন্দ্বী। বুঢ়া হোৱা নাই মই অম্বা। আজিও মই সমানেই যুঁজাৰু হৈ আছো। বেয়া কামত গৈ ভাল কামত শত্ৰু বেছি, বাধা বেছি। আপুনি যুঁজিব পাৰিব, মই জানো। কিন্তু সন্ধ্যাকো এই যুঁজৰ অংশীদাৰ কৰি আপুনি তাৰ জীৱনটো সংকটত পেলোৱা নাইনে? আপোনাৰ বান্ধোন ছিঙিয়েইতো গংগা গুচি গৈছিল। সিমানো আত্মবিশ্বাস ভাল নহয়। আপোনাৰ কাৰণেই যদি সন্ধ্যাৰ কিবা অপকাৰ হয়, সকলোতকৈ বেছি কষ্ট কিন্তু আপুনিয়ে পাব। আজি বহুত ডাঙৰ ভাল কাম এটা কৰিবলৈ যাব ওলাইছোঁ। মনটো ভাল লাগি আছে। কি ভাল কাম? মোকচোন কোৱাই নাই তই। নাৰ্ছিং হোম এখনত বহুতো কেঞ্চাৰ পেচেণ্টক আমি ফ্ৰী ট্ৰিটমেণ্ট কৰাম। আকাশী গংগা, আকাশী গংগা। তুমি চিন্তা কৰিব নালাগে। ৰণদীপ ইমান তললৈ নাযায় যে নিজৰ ভাগিনীয়েকক সি কিবা অপকাৰ কৰিব। আৰু মইতো আছোৱেই, তাইৰ একো হ'বলৈ নিদিওঁ মই। আপুনি নিজকে যিমান শক্তিশালী বুলি ভাবে, সিমান কিন্তু আপুনি নহয়। আপোনাৰ ছোৱালীজনীকেই দেখোন আপুনি ৰাখিব নোৱাৰিলে। আপোনাৰ বান্ধোন ছিঙিয়েইতো গংগা গুচি গৈছিল। সিমানো আত্মবিশ্বাস ভাল নহয়। আপোনাৰ কাৰণেই যদি সন্ধ্যাৰ কিবা অপকাৰ হয়, সকলোতকৈ বেছি কষ্ট কিন্তু আপুনিয়ে পাব। কাৰণ মই আপোনাৰ চকুত সন্ধ্যাৰ প্ৰতি ভাল পোৱা দেখিছোঁ, মৰম দেখিছোঁ। আদেশ দিয়া নাই আপোনাক,
মাত্ৰ অনুৰোধহে কৰিছোঁ পাৰিলে সন্ধ্যাক এইবোৰৰ পৰা আঁতৰত ৰাখক কওক ছাৰ ইন্দ্ৰজিৎ তোৰ দায়িত্ব বাঢ়িল মানে ছাৰ সন্ধ্যাক ভালদৰে চাবি লগা হ'লে আৰু মানুহ নমাই দে মুঠৰ ওপৰত কাৰো চকু সন্ধ্যাৰ গাত পৰিব নালাগে হ'ব ছাৰ আপুনি মোৰ ওপৰত এৰি দিয়ক মই চাই আছোঁ ঠিক আছে কাইলৈ ৰাতিপুৱাই আহি যাবি সন্ধ্যাৰ লগত নাৰ্ছিং হোম এখনলৈ যাব লাগিব ঠিক আছে কি কৰিছ মই এঠাইৰ পৰা আহোঁগৈ দেই ক'ত যাওঁ তই ইমান ৰাতিপুৱা আজি বহুত ডাঙৰ ভাল কাম এটা কৰিবলৈ যাব ওলাইছোঁ মনটো ভাল লাগি আছে কি ভাল কাম মোকচোন কোৱাই নাই তই নাৰ্ছিং হোম এখনত বহুতো কেঞ্চাৰ পেচেণ্টক আমি ফ্ৰী ট্ৰিটমেণ্ট কৰাম একেবাৰে সুস্থ নোহোৱালৈকে সকলোৰে দায়িত্ব আমি ল'ম বাহ ময়ো যাম বা নালাগে তোৰ এক্সাম আছে নহয় তই ভালকৈ পঢ় তই এতিয়ালৈকে যোৱাই নাই যে ইন্দ্ৰজিতলৈ ৰৈ আছিলোঁ ককা সি দেখোন এতিয়ালৈকে আহিয়ে পোৱাহি নাই What the hell? সি দেখোন ফোনটো ৰিচিভেই কৰা নাই যাব লাগে ইফালেতো দেৰি হ'ব অকলে গৈ থাকোঁ নেকি ককা ন তোক মই অকলে যাব দিব নোৱাৰোঁ এটা কাম কৰোঁ মই তোৰ লগত যাওঁ বল নালাগে আপোনাৰ স্কুললৈ যোৱা কাম আছে দেখোন তাকে কি কৰোঁ ভাবিয়ে পোৱা নাই তুমি ইয়াত এইফালে গৈছিলোঁ ভাবিলোঁ আপোনাক এবাৰ মাত দি যাম শুনাচোন তুমি এটা মোক কাম কৰি দিব লাগে পাৰিবা কি কাম সন্ধ্যাৰ লগত এঠাইলৈ যাব পাৰিবা প্লিজ আজিৰ কাৰণে মোক এই সহায়টো কৰি দিয়া এইবাৰ মই তোমাক বেলেগ কাম দিম আপুনি কৈছে যেতিয়া পেলাবতো নোৱাৰোঁ বোলা সন্ধ্যা যা আহোঁ অ'কে ঐ তই সোনকালে চাহকাপ খা আৰু এইটো টিপি থাকিব নালাগে ৰিজাল্ট ভাল কৰিব লাগিব ভালকৈ পঢ়িব লাগিব নহয় দেই যা পঢ়গৈ তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা